নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ গণেশ 24 ইউটিউব চেনেলত। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম আছাম পুলিচৰ ইউপি আৰু এবি কনষ্টেবল ভাইবা টেষ্টৰ সম্পৰ্কে। আৰু যিসকল কেণ্ডিডেটে ৰিটেন টেষ্টত আপোনালোকে উত্তীৰ্ণ হৈছে তেন্তে হ'লে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। সেইবাবে আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈ চাব আৰু বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বন্ধুসকল, ব্লগ ভিডিঅ'টো আৰম্ভ কৰা যায়। আছাম পুলিচৰ কনষ্টেবল ইউবি আৰু এবি ভাইবা টেষ্ট 2025 9 মে তাৰিখে আৰম্ভ হ'ব। বন্ধুসকল, এইটোৱে হৈছে লাষ্ট এক্সাম বা টেষ্ট। ইয়াৰ পিছত আপোনাৰ ডাইৰেক্ট চাকৰি হৈ যাব। সেইবাবে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি পিনেই দিব। ভাইবা টেষ্টৰ এডমিট কাৰ্ড আপোনাৰ 5 মে'ৰ পৰা আহিব। SLPRB অফিচিয়েল ৱেবছাইটত যাব, slprbassam.in যাব। তাতে যাই পিনে আপুনি লগিং এপ্লিকেশ্যন আইডিটো দিব, তাৰপিছত আপুনি ডেট অফ বাৰ্থটো দিব, তাৰপিছত এডমিট কাৰ্ড আপুনি ডাউনলোড কৰিব পাৰিব। বন্ধুসকল, ভাইবা টেষ্টৰ সময়ত আপোনালোকে কি বস্তু লৈ যাব লাগিব। বন্ধুসকল, ভাইবা টেষ্টত অংশ লোৱাৰ সময়ত আপোনালোকে এইসকল নথিপত্ৰ লৈ যাব। প্ৰথমতে আপুনি আপোনাৰ এডমিট কাৰ্ডটো ল'ব লাগিব, তাৰপিছত আপোনাৰ ভাইবা টেষ্ট এডমিট কাৰ্ডটো ল'ব, লিখিত পৰীক্ষাৰ এডমিট কাৰ্ডটো, তাৰপিছত আপোনালোকে ভাইবা টেষ্টৰ এডমিট কাৰ্ডটো ল'ব। তাৰপিছত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ কেইটা লৈ যাব আৰু অৰিজিনেল পাছপৰ্ট ফটো 2 কপিমান লৈ যাব, পাছপৰ্ট সাইজ ফটো আৰু আইডেণ্টি প্ৰুফ আপোনালোকে লৈ যাব পাৰে। পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ আইডি যিকোনো এটা লৈ যাব পাৰে আপোনালোকে আইডেণ্টি প্ৰুফৰ কাৰণে। বন্ধুসকল, ভাইবা টেষ্টৰ যোৱাৰ সময়ত আপোনালোকক এইকেইটা কমন কুৱেশ্যন সুধিবই। প্ৰথমতে আপোনাৰ পৰিচয়টো দিব লাগিবই, ভালদৰে দিব। তাৰপিছত আপোনাৰ জেনেৰেল নলেজৰ বিষয়ে অলপমান সুধিব পাৰে, অসমৰ সম্পৰ্কে বেছিক কাৰেণ্ট এফেয়াৰখিনি আহিব পাৰে। কাৰেণ্ট এতিয়া কি চলি আছে এইটো বিষয়ে আপোনালোকে প্ৰশ্ন কেইটামান সুধিব পাৰে। তাৰপিছত আপোনাৰ আচৰণ মনোভাৱ সম্পৰ্কে চাব, আপোনাৰ ভালদৰে বহিব দিলে বহিব, এনেকুৱা ধৰণৰ আচৰণ কৰিব। বন্ধুসকল, ভাইবা টেষ্টৰ কাৰণে 5টা গুৰুত্বপূৰ্ণ টিপছ দি আছোঁ মই। প্ৰথমতে আপোনালোকে 1 নম্বৰত ভালকৈ পৰিষ্কাৰ পোছাক এটা পিন্ধিব, মানে আপুনি পাতল ৰঙৰ পিন্ধিব, ফৰ্মেল ড্ৰেছ পিন্ধিব পাৰে। তাৰপিছত আপোনাৰ মুখত আপোনাৰ কনফিডেঞ্চ থাকিব লাগিব, কনফিডেঞ্চ লৈ যাব। তাৰপিছত প্ৰশ্ন উত্তৰ সংক্ষিপ্ত আৰু সঠিকভাৱে দিয়ক, নোৱাৰিলে নাই বুলি ক'ব, পাৰিলে সঠিকভাৱে দিব। তাৰপিছত আপুনি আই কণ্টেক্ট কৰি কথা পাতিব। তাৰপিছত আছাম পুলিচৰ বিষয়ে অলপমান আগতীয়াকৈ জ্ঞান জানি ল'ব, তাৰপিছতে যাব। ভালদৰে প্ৰিপেৰেশ্যন কৰি যাব আছাম পুলিচৰ অলপমান বিষয়ে। বন্ধুসকল, কেইটামান মই কুৱেশ্যন এনচাৰ বনাই থৈছোঁ, এইকেইটা আপোনালোকে প্ৰিপেৰেশ্যন কৰি যাব পাৰে। প্ৰথমটো হৈছে আপোনাৰ নাম কি, আপোনাৰ নিজৰ বিষয়ে অলপ ক'ব, এনেকুৱা ধৰণৰ কুৱেশ্যন। মই এনচাৰটো স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাই লওক বা স্ক্ৰীণশ্বট মাৰি থওক। তাৰপিছত আপোনাৰ ছেকেণ্ড কুৱেশ্যনটো হৈছে আপোনাৰ আছাম পুলিচত কেনেকৈ যোগদান কৰিবলৈ মন, মানে আপুনি আছাম পুলিচত কিয় যোগদান কৰিব মন আছে। তাৰপিছত আপুনি এনচাৰত দিব পাৰে, পুলিচ হোৱাৰ ইচ্ছা মোৰ সৰুৰে পৰা আছিল। মই আছাম পুলিচৰ শৃংখলা, সাহস আৰু জনসেৱাৰ প্ৰতি মনোযোগ দেখি অনুপ্ৰাণিত হৈছোঁ। মই মোৰ সমাজক সুৰক্ষিত ৰাখিব বিচাৰোঁ। এনেকুৱাকৈ আপোনালোকে এনচাৰটো দিব পাৰে। বন্ধুসকল, নেক্সট 3 নম্বৰ কুৱেশ্যনটো হৈছে আপোনাৰ ষ্ট্ৰেংথ, আপোনাৰ শক্তি আৰু আপোনাৰ উইকনেছ, দুৰ্বলতা কি, আপোনাৰ শক্তি আৰু দুৰ্বলতা কি। তাৰপিছত আপোনালোকে এনচাৰত দিব পাৰে, মোৰ ষ্ট্ৰেংথ, মই একাগ্ৰ, সময়কাল আৰু পৰিশ্ৰমী, গ্ৰুপত কাম কৰিবলৈ সক্ষম। উইকনেছত ক'ব আপোনালোকে, মই কেতিয়াবা একে সময়তে বহু কাম কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু এতিয়া মই কামবোৰ গুৰুত্ব অনুসাৰে ভাগ কৰিব আগবঢ়াবলৈ। এইধৰণে আপোনালোকে এনচাৰটো দিব পাৰিব। বন্ধুসকল, নেক্সট 4 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ মুখ্যমন্ত্ৰী কোন আৰু অসম পুলিচৰ DGP কোন। আপোনালোকে এনচাৰত এনেধৰণে ক'ব পাৰে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম পুলিচৰ DGP হৈছে শ্ৰী হৰমেট সিং IPS। এনেধৰণে আপোনালোকে এনচাৰত দিব পাৰে। নেক্সট 5 নম্বৰ কুৱেশ্যনটো হৈছে অসম পুলিচৰ মূল কাম কি। অসম পুলিচৰ মূল কাম হৈছে আইন শৃংখলা ৰক্ষা কৰা, জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰা, অপৰাধ ৰোধ আৰু তদন্ত কৰা আৰু জনগণৰ বিশ্বাস জয় কৰা। এনেধৰণে আপোনালোকে এনচাৰত দিব পাৰে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো হৈছে আপোনাৰ হবি বা নিজৰ খালী সময়ত কি কৰি ভাল পায়। তাৰপিছত আপোনালোকে এনচাৰত এনেধৰণে দিব পাৰে, মই খালী সময়ত ক্ৰীড়া বা ফুটবল ক্ৰিকেট খেলি ভাল পাওঁ, বা পঢ়ি ভাল পাওঁ, বা ফিজিকেল ফিটনেছ বজাই ৰখাত মন দিওঁ। এনেধৰণৰ কুৱেশ্যনৰ এনচাৰ দিব পাৰে, নাইবা আপোনাৰ নিজৰ মনত দি ক'ব পাৰে হবি কি, আপুনি কি কৰি থাকে ভাল পায় এনে সময়ত, এনেধৰণেও দিব পাৰে। বন্ধুসকল, লাষ্ট 7 নম্বৰ কুৱেশ্যনটো হৈছে এনেধৰণে, যদি ডিউটিত থাকোঁতে বিপদত পৰা এজন নাগৰিকে সহায়ৰ প্ৰয়োজন হয় আপুনি কি কৰিব। এনচাৰত এনেকুৱা ধৰণৰ দিব পাৰে, মই তৎক্ষণাত সহায় আগবঢ়াম আৰু প্ৰয়োজন অনুসৰি চুপৰিয়াৰ অফিচক জনাম। এজন পুলিচ হিচাপে নাগৰিকৰ সুৰক্ষা মোৰ প্ৰথম দায়িত্ব। আপোনালোকে এনচাৰত এনেধৰণে মৰম কৰিব পাৰে। যিমানকেইটা কুৱেশ্যন দিছোঁ সেইকেইটা আপোনালোকে ভালদৰে প্ৰিপেয়াৰ কৰি যাব আৰু পাৰিলে আপোনালোকে প্ৰেক্টিছো কৰিব, এবাৰ দুবাৰকৈ মক টেষ্ট। বন্ধুসকল, আছাম পুলিচৰ ভাইবা টেষ্টটোৱে হৈছে আপোনাৰ আছাম পুলিচৰ চাকৰি শেষ ধাপ। সেয়ে নিজৰ ওপৰত বিশ্বাস ৰাখক, মনৰ পৰা প্ৰস্তুতি কৰক আৰু সকলোৰে নথি পত্ৰ আপুনি নিশ্চিত কৰি ভালদৰে
ফাইলত ভৰাই থওক। এই পৰীক্ষা কেৱল আপোনাৰ জ্ঞানৰ নহয়, আপোনাৰ আচৰণ, যোগাযোগ ক্ষমতা আৰু আত্মবিশ্বাসৰো পৰীক্ষা হয়। মনত ৰাখিব, পুলিচ হৈছে সেউজী প্ৰজা, সেৱা আৰু সাহসৰ প্ৰতীক। ভাইবা টেষ্ট এটা সুযোগ আপোনাৰ ভিতৰত থকা সেয়া প্ৰমাণ কৰাৰ। যিমানেই টান পথ হওক, জয় আপোনাৰ হ'ব যদি মনত সাহস, মুখত সত্য আৰু বুকুত দেশপ্ৰেম থাকে। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰি জনাব আপোনাৰ কি ধৰণৰ প্ৰশ্ন আহিছে, কিমান মাৰ্ক পোৱা পাইছে ৰিটেন এক্সামত, যাতে আমি ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ কিমান যাব সেই সম্পৰ্কে আমি এটা ভিডিঅ' আনিব পাৰোঁ। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ আমি আনিম আছাম পুলিচৰ ভাইবা প্ৰিপিয়েশ্যনৰ মক ইণ্টাৰভিউ টিপছ আৰু আগন্তুক ফলাফলৰ আপডেট। ধন্যবাদ, আপোনালোকৰ সফলতা কামনা কৰিছোঁ। থেংকছ ফৰ ৱাচিং। ধন্যবাদ।